হৰি আৰু হৰৰ যুদ্ধ। হৰি মানে হল গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱন্ত ঈশ তত্ত্ব কৃষ্ণদেৱক হৰি নাম ব্ৰহ্মেৰে গুৰুজনাই এই মুহূৰ্তত আমাক চিনাকি কৰি বিপৰীতে সংহাৰ কৰ্তাৰ ৰূপত যি হৰৰ কথা প্ৰকাশ কৰা হৈছে, তেওঁৰ লগত যি এক যুদ্ধ হৈছে, সেই যুদ্ধৰ পাছত কেনেকৈ পদবন্ধে আমাক কথাখিনি প্ৰকাশ কৰিছে, সেই কাহিনীটো, সেই দৰ্শনটো আমাক আমাৰ গুৰুতুল্য সন্দিকৈ বাপজনাই প্ৰকাশ কৰিবৰ বাবে আমাক আজ্ঞা কৰিছে। আমি পদবন্ধে কথাখিনি আগবঢ়াই দিবলৈ চেষ্টা কৰা হ'ব। যিহেতু আমাৰো জ্ঞান সীমিত, গতিকে সীমিত জ্ঞানেৰে আপোনাসৱৰ অগ্ৰত গুৰুদেৱ নাম ভকত চাৰি মহাবস্তু আপোনাসৱৰ চৰণ কমলত গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম কীৰ্তন মহাভক্তিৰে সেৱা আগবঢ়াবলৈ যাওঁতে যি অপৰাধ ৰৈ যাব জ্ঞানকৃত অজ্ঞানকৃত নিজৰে সন্তান ভাবি, ভাই বন্ধু ভাবি, দাসৰো দাস কিংকৰৰো কিংকৰ, গুৰু ধৰ্মৰ এক নিঃকিন সেৱক ভাবি আপোনাসৱৰ চৰণ কমলত এক কণিকা ঠাই দিব পুনশ্চবাৰ আমি সেৱা ভাগি নিবেদন কৰা হৈছে। কৃষ্ণ গুৰু শংকৰ মাধৱ ৰাম কৃষ্ণ। আমাৰ অসম মুলুকৰ অৰ্থাৎ অসম নামৰ এই ভূখণ্ডৰ শাসনকৰ্তাৰ বিষয়ে আপোনাসৱ সমস্তজনাই জানে যে প্ৰথম অসম নামৰ ভূখণ্ডত শাসনকৰ্তা হিচাপে আছিল ভগৱন্ত কৃষ্ণদেৱৰ সন্তান নৰকাসুৰ। অৰ্থাৎ এই অসম ভূমিখণ্ডৰ গৰাকীবিলাক পূৰ্বজসকল আছিল অসুৰ। তাৰমানে আমি যদি কওঁ আমি কাৰ সন্তান, আমি কাৰ ৰাজ্যত বসবাস কৰি আছো, অসুৰৰ ৰাজ্যত বসবাস কৰি আছো। এই বুলি ক'লে স্বাভাৱিকতে খং উঠি যাব আমাৰ। তথাপিতো শাস্ত্ৰই আমাক এই জ্ঞানটোকে দিছে। কিন্তু অসম ভূমিৰ পৌৰাণিক নামৰ বিষয়ে জানে আপোনাসৱে? প্ৰাগজ্যোতিষপুৰ, কামৰূপ আদি আদি ধৰণে আহি আহি সদৌ শেষত এই ভূখণ্ডৰ নাম হ'ল অসম। আৰু ইয়াৰ পূৰ্বজসকল আছিল অসুৰ। এতিয়া সেই অসুৰৰ নাম হ'ল নৰক। এতিয়া নৰক কাৰ পুত্ৰ আছিল? ভগৱান কৃষ্ণই যেতিয়া বৰাহ ৰূপ ধাৰণ কৰিছিল আৰু বৰাহ ৰূপ ধাৰণ কৰি বসুমতীৰ স্তুতিত সন্তুষ্ট হৈ যেতিয়া হিৰণ্যকশিপুৰৰ ভাতৃ হিৰণ্যাক্ষক বধ কৰিছিল, তেতিয়াই বসুমতী যিহেতু ৰজস্বলা আছিল, সেইকাৰণে যি এটি জীৱৰ সৃষ্টি হ'ল, সেই জীৱটি শাস্ত্ৰ সন্মতে শুদ্ধ ৰূপত ভূমিখণ্ডত অৱস্থান নকৰাৰ বাবে শাস্ত্ৰই সেই সন্তানটিৰ নামাকৰণ কৰিছে অসুৰ সন্তান হিচাপে, যাৰ নাম হ'ল নৰকাসুৰ। এতিয়া ইয়াৰ পৰা শাস্ত্ৰই আমাক এই জ্ঞানটো দিছে যে যেনেকৈ বসুমতী ৰজস্বলা আছিল সেই সময়ত, ঠিক তেনেকৈ আমিও মনুষ্য নামৰ শৰীৰধাৰী জীৱাত্মা, আমাৰ প্ৰকৃতি স্বৰূপা আইসকল মাহে মাহে ঋতুমতী হৈ ৰজস্বলা হয়। আৰু সেই ৰজস্বলাৰ সময়খিনিত যদি স্বামী বাপজনৰ দ্বাৰা বীৰ্য নিক্ষেপ কৰি সেই আইগৰাকীৰ গৰ্ভত এটি সন্তান জন্ম দিবৰ বাবে সেইখিনি চিন্তা আমি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে সেই সন্তানটোক শাস্ত্ৰই অসুৰ সন্তান বুলি কৈছে, অবৈষ্ণৱ সন্তান বুলি সিদ্ধান্ত দিছে। এতিয়া আমি প্ৰত্যেকেই গৃহস্থী ধৰ্ম পালন কৰিছোঁ, বিয়া বাৰু কৰিছোঁ, নিজৰ পচন্দ অনুসাৰে পিতৃ মাতৃৰ কথা মানিয়ে হওক বা নিজৰ পচন্দ অনুসৰিয়ে হওক। কিন্তু বিয়া পতাৰ লগে লগে আমি প্ৰত্যেকজনা নৱদম্পতীয়ে চিন্তা কৰাটো অতিৱ প্ৰয়োজন যে আইগৰাকী যেতিয়া ৰজস্বলা হয়, সেই 7 দিনৰ ভিতৰত আমি অন্তত আইগৰাকীৰ লগত সেই মিলন নকৰি, সংগম নকৰি আমি শাস্ত্ৰসন্মতে যদি চিন্তা কৰি জীৱনটো অতিবাহিত কৰোঁ, তেতিয়াহ'লে আমাৰ সন্তানটো অবৈষ্ণৱ নহয়, অন্তত বৈষ্ণৱৰ দিশত আমি নিজৰ জীৱনটো সন্তানটোক জন্ম দি সেই ব্যৱস্থাটো পালন কৰিবলৈ চেষ্টা কৰিব পাৰিম। এতিয়া সেইটো জ্ঞান আমাৰ শাস্ত্ৰই তেনেধৰণে প্ৰকাশ কৰিছে।
তাৰ পাছত তেৰা সমস্তৰ অৰ্থাৎ নৰকাসুৰৰে নাতি পুতিৰ নামাকৰণ কৰিছে যে বানাসুৰ যিজনা হ'ল শিৱৰ একান্ত ভকত আৰু সেই বানাসুৰ বান ৰজাৰে কন্যা আছিল উষা আৰু অন্য হাতেদি দ্বাৰকাত অৱস্থান কৰা মানৱী লীলা কৰা জগতৰ ঈশতত্ব হৰি কৃষ্ণ ৰূপত অৱতাৰ ধাৰণ কৰিছে তেওঁৰেই নাতি হ'ল প্ৰদ্যুম্ন অনিৰুদ্ধ প্ৰদ্যুম্নৰ পুত্ৰ অনিৰুদ্ধ এতিয়া সেই অনিৰুদ্ধ উষাৰ লগত যেতিয়া গন্ধৰ্বমতে বিবাহ হৈছে সেই বিবাহত ধৰা পৰিলত বানাসুৰে অৰ্থাৎ বান ৰজাই উষা অনিৰুদ্ধৰ সেই ব্যৱস্থাটোৰ কাৰণে এখন যুদ্ধ হৈছে যিখন যুদ্ধত অনিৰুদ্ধৰ যি পিতামহ কৃষ্ণতত্ত্ব আৰু অন্য হাতেদি বানাসুৰৰ যি ঈশতত্ত্ব শিৱৰ মাজত যুদ্ধ হৈছে যাক কৃপালু গুৰুজন বস্তুৱে হৰি আৰু হৰৰ যুদ্ধ হিচাপে প্ৰকাশ কৰিছে আৰু অন্য হাতেদি অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থত গুৰুজনাই সিদ্ধান্ত দিছে যে গুণ নাম যত বিষ্ণু শিৱৰ তাক ভিন্ন বুদ্ধি কৰে যিটো নৰ যিজনে শিৱ আৰু বিষ্ণুৰ গুণ নাম ভিন্ন বুদ্ধি কৰে দৈৱে নৰাধি নৰকত পৰে সেইজন নৰকগামী হ'ব লগা হয় এতিয়া আমাক কেনে ধৰণে এই তত্ত্বখিনি বুজাবলৈ চেষ্টা কৰিছে আমি অকণমান আগতে কোৱা হৈছিল যে অলপ দিনৰ পাছতে শিৱৰাত্ৰি আহি আছে এতিয়া যদি গুৰুজনাই কৈছে শিৱ বিষ্ণু অভিন্ন বুলি তেতিয়াহ'লে শিৱক পূজা কৰা মানে হৰিক পূজা কৰা হৰিক পূজা কৰা মানে শিৱক পূজা কৰা তেতিয়াহ'লে খেলি মেলিটো আছে ক'ত খেলি মেলিটো হ'ল গুণ নাম আশ্ৰয় কৰাত গুৰুজনাই আমাক উপদেশ দিছে কিন্তু আপুনি মই হৰিধাৰী এক তত্ত্বৰ ৰূপত যদি চিন্তা কৰিবলৈ যাওঁ তেতিয়াহ'লে সেইখিনিত অপৰাধটো বা খেলি মেলিটো লাগি আছে কৃষ্ণ বুলি কোৱাৰ লগে লগে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় পৃথকে পুজিলে পূজা কেহু নলয় কৃষ্ণ বুলি কোৱাৰ লগে লগে শিৱক সেৱা কৰা হৈ যায় কৃষ্ণ বুলি কোৱাৰ লগে লগে ৩৩ কোটি দেৱ দেৱতাক সেৱা কৰা হৈ যায় কিন্তু অন্য হাতেদি ওম গণেশায়ে নম ওম সৰস্বতীয়ে নম আদি বুলি কৈ যদি ৩৩ কোটি দেৱ দেৱতাৰ চৰণ বিভিন্ন ধৰণে এনেকৈ পৃথকে চিন্তা কৰা ব্যৱস্থাটো যদি আমি আশ্ৰয় কৰোঁ তেতিয়াহ'লে তাত খেলি মেলিটো লাগি আছে এতিয়া আমাৰ নৰকলৈ যোৱাৰ পথটো হ'ল সেইটো কৃষ্ণ বুলি কৈ কৃষ্ণ নামৰ মাধ্যমেৰে কৃষ্ণক যদি আমি সেৱা কৰোঁ চিন্তা কৰোঁ নাম তত্ত্বত শৰণ লওঁ তেতিয়াহ'লে তাত শাস্ত্ৰই শুদ্ধ মতটো আছে বুলি সিদ্ধান্ত দিছে কিন্তু তাৰ বিপৰীতে যদি আমি শিৱৰ এটা মূৰ্তি নিৰ্মাণ কৰি বা সৰস্বতীৰ এটা মূৰ্তি নিৰ্মাণ কৰি সেই ব্যৱস্থাটো পালন কৰোঁ তেতিয়াহ'লে দৈৱে নৰাধি সি নৰকৰ পথটো আশ্ৰয় কৰিব লগা হয় এনেধৰণে প্ৰথম পদক্ষেপ আমাক শাস্ত্ৰই সিদ্ধান্ত দিলে ২ নম্বৰতে সিদ্ধান্ত দিলে শিৱৰ নিজ মুখৰ বাণী শিৱ শব্দৰ অৰ্থ হ'ল মংগলময় আপোনালোকে জানে যে যত জীৱ তত শিৱ বুলি কৈছে অন্য হাতেদি প্ৰকাশ কৰিছে সত্যম শিৱম সুন্দৰম সত্যই হ'ল শিৱ শিৱই হ'ল সুন্দৰ অৰ্থাৎ সত্য হ'ল মংগলময় আৰু সেই মংগলে হ'ল সুন্দৰ যি আমি সত্য বস্তু আশ্ৰয় কৰিম সেই সত্য বস্তুত মংগল আছে কল্যাণ আছে আৰু সেই কল্যাণ মংগলতহে কেৱল সুন্দৰতাটো প্ৰকাশমান হয় সেইকাৰণে কোৱা হৈছে সত্যম শিৱম সুন্দৰম দ্বিতীয়তে কোৱা হ'ল যত জীৱ তত শিৱ এতিয়া শিৱ হ'ল মংগলময় মংগলময় সত্য বস্তু কৃষ্ণ তত্ত্ব ক'ত প্ৰকাশমান হয় এটা শৰীৰত আত্মাৰূপে সিদ্ধান্ত দিছে যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মাৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি আমাৰ শৰীৰটো হ'ল শিৱ তত্ত্ব আৰু এই শৰীৰটোত আত্মা তত্ত্ব কৃষ্ণ বাস কৰি আছে সেইকাৰণে শৰীৰ শিৱ তত্ত্ব নহ'লে কৃষ্ণ তত্ত্ব প্ৰকাশ হ'বলৈ আশ্ৰয় হ'বলৈ দ্বিতীয় এটা পথ নাই
সেইকাৰণে হৰি তত্ত্বটো শিৱৰ মাধ্যমেৰে আমাক সিদ্ধান্ত দিছে যে কৃষ্ণই বুলি কিবা এটা বস্তুৰ কথা চিন্তা কৰো, তেতিয়াহ'লে সেই বস্তুৰ মাধ্যমেৰে প্ৰকাশ কৰিছে এনেকৈ এৰামই হৰ ব্ৰহ্মা ইন্দ্ৰ যত দেৱ গণ মুখ কদিবা কন পাৰহো একো জন। হেৰা ব্ৰহ্মা, হেৰা ইন্দ্ৰ, স্বয়ং মই শিৱ হৈও আমি কোনোজন ৩৩ কোটি দেৱ দেৱতাই আত্মা তত্ত্ব কৃষ্ণক যেতিয়া শৰীৰত প্ৰৱেশ কৰে, তেতিয়া সেই শৰীৰধাৰী আত্মা তত্ত্বক আমি কোনোজনে মোক্ষ প্ৰাপ্তি দিব নোৱাৰো। তেনে ক্ষেত্ৰত তাম্ৰকাশ প্ৰতিমায়ে কিবা গতি দিব কলিত মলিন লোকে ইহাকে পূজিব। তেনে ক্ষেত্ৰত কলিযুগৰ মলমতী মনুষ্যবিলাকে এনেকৈ আমাৰ একোটা মূৰ্তি সোণ ৰূপ তাম কাঁহ পিতল মাটি আদিৰে নিৰ্মাণ কৰি সেই মূৰ্তিবিলাকৰ আগতে ধূপ ধূনা জ্বলাই সেৱা কৰি থাকিব, যিটো আমি স্বয়ং দেৱতা হৈও জীৱক মুক্তি দিব নোৱাৰো। তেনে ক্ষেত্ৰত আমাৰ মূৰ্তিবিলাকে কেনেকৈ দিব? এনেকৈ হৰিধাৰী তত্ত্ব বুলি যদি আমি চিন্তা কৰো, সেই শিৱ তত্ত্ব দেৱতাৰ দ্বাৰা প্ৰকাশ কৰা হৈছে এনেকৈ এই বিশেষ কথাটো। গতিকে এই বৰ্তমান পদবন্ধে আমাক এনেকৈ প্ৰকাশ কৰিছে, হৰিৰ প্ৰতি হৰৰ প্ৰণতি হিচাপত দুলৰী চন্দ্ৰভাগীয়ে প্ৰকাশ কৰিছে ৰাম বদতি শংকৰ তুমি ঈশ্বৰ দিলা যিটো নৰ আকৌ পাই যিটো সদায় নভজে তোমাৰ এই দুই পা। বদতি মানে কৈ থকা, শংকৰ মানে শিৱ। শিৱ শংকৰে কৈছে, হে প্ৰভু কৃষ্ণ, তোমাৰ কৃপাত ২৪টা তত্ত্বৰে গঠিত এই শৰীৰটো আমি আত্মা হৈ সন্তান স্বৰূপ জীৱই লাভ কৰিলো, আৰু লাভ কৰাৰ পাছত আকৌ পাই যিটো এই উত্তম ব্যৱস্থাটো লাভ কৰি সদায় নভজে তোমাৰ এই দিন পাওঁ, তোমাৰ এই পদুম ফুলৰ নিচিনা চৰণ জীৱন যিসকলে আপোনাক হিতো বঞ্চিলে পাপি অহুক কৰো তাকে লাগি গৈল অধোগতি তোমাৰ ভকতি তেজীয়া সিটো অভাগী। সেই মুহূৰ্ততে কেইজনক শিৱই কৈছে যে সেইজন হল ১ নম্বৰ পাপী। গতিকে সেই পাপীজনৰ কথা চিন্তা কৰি, হে প্ৰভু মই খুব সন্তপ্ত হৈছো, গৈল অধোগতি তোমাৰ ভকতি তেজীয়া সিটো অভাগী।
সেইজন অভাগী, সেইজনৰ অধোগতি হয় তোমাৰ ভকতি নকৰি। এতিয়া সেইজন কোন? তাৰমানে শিৱই কাৰ হৈ স্তুতি কৰিছে? তেওঁৰ সন্তান স্বৰূপ, তেওঁৰ ভক্ত স্বৰূপ বান ৰজাৰ হৈ কৃষ্ণৰ চৰণত শিৱই সেৱা নিবেদন কৰিছে। এতিয়া সেই বান ৰজা আপুনি মই নিজকে ভাবি ললে উত্তৰটো পাই যাব। তাৰমানে আত্মা তত্বৰ কাৰণে যেতিয়া শৰীৰটোত আমি অৱস্থান কৰিম, তেতিয়া আমাৰ একমাত্ৰ কৰ্ম ধৰ্ম হল কেৱল সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ তত্ত্বক চিন্তা কৰা, তেওঁৰ অৰ্থে কৰ্ম কৰা। অৰ্থাৎ মনুষ্য শৰীৰ পাই হৰি নভজিলা, অৱশ্যে শুইবা ভাই তৃণতৰুশিলা। এই মনুষ্য শৰীৰটো পাই যদি কৃষ্ণ তত্ত্বক আশ্ৰয় নকৰো, তেতিয়াহ'লে পাছৰ জন্মটোত শিল গছ লতা আদিবিলাক হৈ জন্ম গ্ৰহণ কৰিব লাগিব। আৰু ভাগৱতে ইয়াৰ সত্য সিদ্ধান্ত প্ৰকাশ কৰিছে। পুৰঞ্জন নামৰ এজন ৰজাই নিজৰ ৰূপৱতী গুণৱতী পত্নী গৰাকীৰ কথা চিন্তা কৰি কৰি মৃত্যু হোৱাৰ বাবে তেওঁ পাছৰ জন্মত স্ত্ৰী ৰূপ লাভ কৰিব লগা হৈছে। অন্য হাতেদি ঋষভ প্ৰভুৰ 100জন পুত্ৰৰ ভিতৰত প্ৰথমজনৰ নাম হল ভৰত। তেওঁ যেতিয়া মৃত্যু হৈছিল, তাৰ প্ৰাক মুহূৰ্তত এটি হৰিণ পোৱালীৰ কথা চিন্তা কৰি আছিল, আৰু সেই হৰিণ পোৱালীটোৰ চিন্তাত থাকোঁতেই যেতিয়া তেওঁৰ মৃত্যু হল, সেইকাৰণে পাছৰ জন্মত তেওঁ মনুষ্য শৰীৰটো লাভ কৰিব নোৱাৰি হৰিণ জন্মটো লাভ কৰিব লগা হল। গতিকে ভাগৱতে সিদ্ধান্ত দিছে, আমিও যদি তেনেকৈ কৃষ্ণ ভক্তি নাম আশ্ৰয় নকৰি অন্য চিন্তাৰ মাজেৰে জীৱন অতিবাহিত কৰি থাকো, তেতিয়াই যদি আমাৰ মৃত্যু হয়, তেতিয়াহ'লে সেই কৰ্ম ফল আমি পাছৰ জন্মত লাভ কৰিব লাগিব। সেইকাৰণে সেই প্ৰভু কৃষ্ণ মোৰ এই ভক্ত বানাসুৰৰ নিচিনাকৈ যিসকল শৰীৰধাৰী মনুষ্য তত্ত্বই এনেকৈ তোমাৰ চিন্তা নকৰি, তোমাৰ সেৱা নকৰি, তোমাৰ চৰণ সেৱাৰ মাধ্যমেৰে জীৱনটো অতিবাহিত নকৰি এটা বিশৃংখলিত জীৱন, অসংস্কাৰী জীৱন এনেধৰণে পালন কৰি আছে, এইসকল অধোগতি নাই প্ৰভু। গতিকে তুমি কৃপা কৰা এইসকলৰ হেৰা তুমি সেই ঈশ্বৰ আত্মা প্ৰিয়তৰ, ও তোমাক তেজে যিজনে মিছা ধন জন সুখৰ কাৰন, ও আনক ভজে যতনে। আমি যে প্ৰথমৰ পৰা আলোচনা কৰা হৈছিল এইটো, যে আমি যিটো সুখ বিচাৰো সেই সুখটো লাভ নকৰি যে দুখ পাওঁ, কাৰণটো এইটো যে তুমি হলা ঈশ্বৰ আত্মা তত্ত্বৰ পিতৃ পৰমাত্মা। গতিকে তুমি আত্মা প্ৰিয়তৰ, তোমাক নভজি তোমাক যিজনে ত্যাগ কৰে, তোমাৰ চিন্তাৰ মাধ্যমেৰে যিজনে জীৱন অতিবাহিত নকৰে, সেইসকলৰ বাবে যিমান কোটি কোটি টকাৰ বেংক বেলেঞ্চ থাকিলেও শাস্ত্ৰই কৈছে তেজক পানী কৰি ঘাৰক মাটি কৰি, ও দুখ কৰি ধন ধান আৰ্যে যতমানে, কৃষ্ণে এৰিলাত তাংক খাইবে সত্যব্ৰত ৰাজাৰ পথ প্ৰদৰ্শক হিচাপে ভগৱন্ত পুৰুষে মৎস্যৰূপে অৱতাৰ ধাৰণ কৰিছে। সকলোৱে জানো ধৰিত্ৰীৰ দুখ মোচনৰ বাবে বৰাহ ৰূপত ভগৱন্ত অৱতাৰ ধাৰণ কৰিছে। সকলোৱে কম বেছি পৰিমাণে জানো দেৱতা আৰু অসুৰৰ মাজত সাগৰ মন্থন কৰি অমৃতৰ উৎপত্তি কৰি জীৱৰ মংগলৰ অৰ্থে ভগৱন্তই কূৰ্ম ৰূপত অৱতাৰ ধাৰণ কৰিছে। এতিয়া সেই সময় আছিল ভগৱন্তক ভক্তই যেনেকৈ বিচাৰে তেনেকৈ ভগৱন্তই দৰ্শন দিয়ে।
কিন্তু এতিয়া সময় হ'ল কলিৰ সময়, কলিৰ ৰাজত্বৰ সময়। গতিকে কলিৰ সময়খিনিত ভগৱন্তৰ ৰূপটো কেনেকুৱা হ'ব? নাম ৰূপ। এতিয়া সেই নাম ৰূপৰ সিদ্ধান্তটো গুৰুজন বস্তুৱে ক'লে, য'তে ত'তে নথাকয় হৰি নামৰ ৰত্ন, মহন্ত দোকানী হবে কৰি ৰাখে মহা যত্ন। কথা শুনিলেকে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাতৰ ৰতি তেৱেকে বা হয়। এতিয়া ভকতেই হ'ল ভগৱান, অৰ্থাৎ সেই মা দেৱহূতি ভকতৰ ৰূপটো হ'ল মোৰ ২ নম্বৰ ৰূপ। ভকতৰ ৰূপটো হ'ল মোৰ ২ নম্বৰ ৰূপ। যি সময়ত প্ৰহ্লাদ সন্তানৰ পুত্ৰৰ আজ্ঞা শিৰোগত কৰি হিৰণ্যকশিপুৰে মুষ্টিৰে প্ৰহাৰ কৰিছিল স্তম্ভত, আৰু তৎমুহূৰ্ততে প্ৰকট হৈছিল ভগৱন্তই নৃসিংহ ৰূপত। এতিয়া আপোনাৰ মোৰ দুখ হৈছে, আপোনাৰ মোৰ পিতৃ পৰলোকগামী হ'ল, মাতৃ পৰলোকগামী হ'ল। পিতৃ মাতৃ ককা আইতা থাকোঁতেই 12 বছৰ হোৱা সন্তানটো, 15 বছৰীয়া সন্তানটো গাড়ী এক্সিডেণ্টত হঠাৎ ঢুকাই থাকিল, পৰলোকগামী হ'ল। সেই জুইকুৰা পিতৃ মাতৃৰ অন্তৰত কেনেকৈ জ্বলি থাকে সকলোৱে জানে। গতিকে তেনে এজন পিতৃ মাতৃয়ে নামঘৰত গৈ, মন্দিৰত গৈ, মছজিদত গৈ যদি কপালখন পকাত খুন্দিয়াই খুন্দিয়াই তেজ উলিয়াই দিয়ে, ভগৱন্তই সেই ৰূপটো লৈ আপোনাৰ মোৰ আগত দেখা দিবনে? কেতিয়াও নিদিয়ে। বোলে উঠা বৎস মই তোমাক কৃপা কৰিম, এটা ৰূপ ধাৰণ কৰি ভগৱন্তই কেতিয়াও আপোনাক মোক কৃপা কৰিবলৈ নাহে। অমৃত কতে যি ওজাচি মৰে বিষ খাই, হৰি হৰি সিটো সেহি নয় ভৈল, আত্মঘাতী সমুদায়। ৰাম সকল প্ৰকাৰে ময়িত যুদাস, ও তুমি হে প্ৰভু ঈশ্বৰ, তোমাকে হে চিন্তু তজু নাম বিনে, নাজানো ধৰ্ম অপৰ। শিৱই কৈছে, হে প্ৰভু কৃষ্ণ, সকলো প্ৰকাৰে যিহেতু তুমিহে ঈশ্বৰ, সেইকাৰণে মই তোমাৰ দাস প্ৰভু, মই তোমাৰ সেৱক, তোমাকে হে চিন্তু, তোমাৰ নামেই আশ্ৰয় কৰোঁ, আৰু ইয়াৰ বাহিৰে আন এটা উত্তম ধৰ্ম আছে বুলি মোৰ মনে আৰু কেতিয়াও নকয় প্ৰভু। আৰু ইয়াকে কৃপালু গুৰুজনাই সুন্দৰভাৱে কৈছে, কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত, আতপৰে নাহিয়ান, কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ, সবেও নহি সমান। এ ৰামে কৃষ্ণ গুণ নাম ধৰ্ম অনুপাম, আকসাৰ কৰি ধৰা, আন দেৱ ধৰ্ম দূৰতে তেজিয়া, কৃষ্ণত ভকতি কৰা। হেন তত্ত্ব জানি চিন্তা চক্ৰ পানী, অনাদৰিয়ান কাম, কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে, ডাকি বোলহু ৰাম ৰাম, কৃষ্ণ হৰি ৰাম ৰাম ৰাম। ইমান সুন্দৰভাৱে গুৰুজনাই ক'লে শাস্ত্ৰসন্মতে। আৰু প্ৰত্যেকজন নামাচাৰ্যই নামৰ অন্তত আমাক এনেকৈ এই উপদেশ ভাগি কয়। এইখিনি ব্যৱস্থা বৰ্তমান পদবন্ধে শিৱৰ মুখেৰে আমি সমস্ত জনাকে দৰ্শন কৰাইছে গুৰুজনাই। হে ৰাম ব্ৰহ্মাণ্ড সদায়
তোমাৰে দাস কোন জানন্ত দেৱ আন তোমাকে যে শুদ্ধ মন যিটো দেৱতা মুনি প্ৰধান ব্ৰহ্মাণ্ডৰ সমস্তজনে তোমাৰেহে যে দাস এই কথাটো আকৌ আন দেৱতাসকলে বুজি নাপায় প্ৰভু এই কথাটো আন দেৱতাসকলে বুজি নাপায় প্ৰভু আৰু এই বুজি নোপোৱাটোৱে হ'ল তোমাৰ মায়া আৰু এই কথাটো আমি সমস্তজনকে জ্ঞান দিছিলে বিদ্যালয়ৰ পাঠ্যপুথিত বিদ্যালয়ত পিতৃ মাতৃয়ে যেতিয়া আমাক নামটো লগাই দিছিল তেতিয়া শিক্ষাগুৰুসকলে শিকাইছিল বিদ্যালয় বাৰান্দাত ও ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়াখৰ জামাজে আছয় ঘুমতি যায় তুমি হি চৈতন্য সনাতন ৰাম 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 ও আমি অচেতন নিয়োক নাথ জগাই ব্ৰহ্মাকে ধৰি সমস্ত দেৱ দেৱতা ভগৱন্ত কৃষ্ণদেৱৰ মায়াত শুই আছে আবদ্ধ হৈ আছে তেতিয়াহ'লে চৈতন্য কোন কৃষ্ণ নামঘোষা শাস্ত্ৰত গুৰুজনাই ক'লে সেই কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত এতিয়া সেই শব্দকেইটাৰ বিপৰীত কেইটা কি কৃষ্ণ যদি সত্য তেতিয়াহ'লে বাকী দেৱতা অসত্য কাৰণ সত্যৰ বিপৰীত হ'ল অসত্য যদি কৃষ্ণ তত্ত্ব শুদ্ধ তেতিয়াহ'লে ৩৩ কোটি দেৱ দেৱতা শুদ্ধৰ বিপৰীতটো মানে অশুদ্ধ যদি কৃষ্ণদেৱ নিত্য তেতিয়াহ'লে বাকী দেৱ দেৱতা হ'ল নিত্যৰ বিপৰীত অনিত্য এতিয়া সেই নিত্য অনিত্য সত্য অসত্য শুদ্ধ অশুদ্ধৰ জ্ঞানটো যদি বিদ্যালয় বাৰান্দাতে দিছিল তেতিয়াহ'লে আপুনি মই আজি ধৰ্ম ধৰ্ম কৰ্ম কৰ্ম বুলি চিঞৰি চিঞৰি শাস্ত্ৰ পঢ়ি পঢ়ি কোনটো নিয়ম পালন কৰিছো সেইটো আমি নিজে অকণমান ভাবিলেই আমাৰ উপলব্ধিটো নিশ্চয় হ'ব গতিকে চিন্তাখিনি এনেকৈ কৈছে তাৰ পাছত প্ৰকাশ কৰিছে ৰাম ভজনীয় দেৱ তুমি হে শাশ্বত উজানিয়া কৰো প্ৰণতি সৰ্বক্ষণে মূৰ তোমাৰ চৰণে বাৰ্হুক প্ৰেম ভকতি সমস্ত জীৱৰে ভক্তি অৰ্থাৎ ভজ ভাবি থকা কৃত্ৰিম আনন্দযুক্ত আনন্দৰ গৰাকী কেৱল তুমিহে প্ৰভু সহজানন্দ স্বৰূপানন্দ নিত্যানন্দ পৰমানন্দ আদি আদি ন আনন্দৰ গৰাকী সেই প্ৰভু কেৱল তুমিহে প্ৰভু তুমি মোক কৃপা কৰা তোমাৰ চৰণত যেন সদায় মোৰ অচলা ভকতি হয় এই বুলি মহাদেৱ শিৱই ভগৱন্ত কৃষ্ণ তত্ত্বৰ চৰণ কমলত সেৱাভাৱ নিবেদন কৰিছে লাজ এৰি মান সন্মানৰ প্ৰতি ধাউতি নকৰি যিসকলে এলাহ ভাগৰ ত্যাগ কৰি শিৱই কোৱা এই উত্তম চিন্তাটোৰ মাজেৰে জীৱন আগবঢ়াবলৈ চেষ্টা কৰিব তেতিয়াহ'লে কেইজনে ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিব ৰাম অমৃত কতে যে বিষয়ক ভুঞ্জে ইঠাইতে দেখিয়া তাক জানি তাকতে যি
হৰিপদে ভজি ঘনে চাৰা হৰি ডাক হৰি ৰাম ৰাম ৰাম। সিদ্ধান্ত দিলে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত বুলি কৈছে। সেই পৰম অমৃত কৃষ্ণ নাম তত্ত্ব আশ্ৰয় কৰা অন্য যি বিষয় সুখ ভোগ এইবিলাক হ'ল বিষময়। গতিকে এইবিলাকক ত্যাগ কৰি জানি বুজি লৈ কৃষ্ণৰ চৰণ চিন্তা কৰি এই সংসাৰৰ পৰা তৰিবৰ বাবে সেই পথটো ভক্তি আশ্ৰয় কৰা আৰু জীৱন ধন্য কৰা, এনেকৈ পদবন্ধে আমাক সিদ্ধান্ত দিলে। আৰু আপোনাসৱ মহামহন্তৰ চৰণ কমলত আমি ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে যে কৃষ্ণ নাম অমৃত পান কৰি সমস্ত জীৱৰ জীৱন মধুময় হওক, আনন্দময় হওক, মংগলময় হওক। এই সেৱাভাগী সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণত অৰ্পণ কৰি আমি মূঢ়মতীয়ে পালন কৰা এই মহান দায়িত্বভাগীত কায় বাক্য মন সমম ভাৱে যি অপৰাধ হৈ গ'ল, সমস্ত অপৰাধ মৰিখনৰ হেতু সবাৰ চৰণত পুনশ্চ সেৱাভাগী অৰ্পণা কৰি আমি মূঢ়মতীৰ ওপৰত অৰ্পণ কৰা মহান দায়িত্বভাগী আমি ইমানতে বিৰাম দিয়া হৈছে ভাবি সেৱাভাগী অৰ্পণা কৰা হৈছে। কৃষ্ণ